নমস্কাৰ। জনাব বিচাৰোঁ যে মই আপোনালোকক এইখন পৃথিৱীত আপুনি মই পাৱাৰ দেখাব পাৰোঁ, কিন্তু এনে এজন লোক আছে বা ব্যক্তি আছে তেখেতক কিন্তু পাৱাৰ দেখাব নোৱাৰোঁ। সেইজন কোন বাৰু জানেনে? ভকত, যাৰ কপট নাই। সি কাকোৱেই হিংসা কৰিব নিবিচাৰে, জাত পাত নিবিচাৰে, সৰু ডাঙৰ নিবিচাৰে, সকলো ঈশ্বৰ সন্তান বুলি ভাবে। কিন্তু সেইজনক পাৱাৰটো আপুনি মই কেতিয়াও দেখাব নোৱাৰোঁ। ইয়াৰ প্ৰমাণ প্ৰহ্লাদক দেউতাকে পাৱাৰ দেখাই জানো সেইখিনি কৰাব পাৰিলে? তো নোৱাৰিলে। ধ্বংসটো নিশ্চিত। ঠিক তদ্ৰূপ আমিও যাতে সেই ভুলটো নকৰোঁ। যদিহে আন কোনোবাই তেনে এজন ব্যক্তিক, তেনে এজন লোকক যদি পাৱাৰটো দেখুৱাব বিচাৰে, নিশ্চিত আপুনি যিমান দিন থাকিব লাগে সিমান দিন নাথাকিব। এইটো চিৰসত্য খাটাং। আৰু ঈশ্বৰে আপোনাক ক্ষমা নকৰে। গতিকে মনত ৰাখিব, এইখন পৃথিৱীত আন কাৰোবাক বেয়াকৈ ক'লেও যাতে কোনো কালে সেইজন ভকতক আপোনালোকে বেয়াকৈ নকৰে আৰু যাতে পাৱাৰটো নেদেখুৱায়। সেয়েহে আপোনালোকক আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু ভগৱত পুৰুষৰ চৰণত অৰ্পণ কৰিছোঁ, যাতে আপোনালোকক হৃদয়ত থাকি সুমতি সুজ্ঞান দিয়ে। সেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।